নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টত শীঘ্ৰেই সোমাই যাব 1250 টকাৰ পৰিৱৰ্তে 3000 টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ 47,500 টকা সোমাই যাব। PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিক লৈ আহি পৰিছে এক বৃহৎ আপডেট। যদিহে আপুনি এই কামটো কৰি নলয় তেন্তে আপুনি এইবাৰ লাভ নকৰিব PM কিষাণ আঁচনিৰ ধন। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে যদিহে এই 5টা কাম নকৰে তেন্তে তেওঁলোকে এইবাৰ অৰুণোদয়ৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে কেইবাটাও বৃহৎ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আছে কেইবাটাও বৃহৎ খবৰ। দিবলৈ ওলাইছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদিহে এগৰাকী কৃষক আৰু PM কিষাণ আঁচনিৰ ধন লাভ কৰে তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ খবৰ। আপোনাৰ যদিহে eKYC সম্পূৰ্ণ কৰা নাই তেন্তে অতি শীঘ্ৰেই eKYC সম্পূৰ্ণ কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তিত ধন লাভ কৰিবলৈ সক্ষম নহ'ব। eKYC সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ওচৰৰ এগ্ৰিকালচাৰ অফিচত আপুনি খবৰ কৰিব লাগিব, অন্যথা আপুনি অনলাইন পৰ্টেলৰ জৰিয়তেও eKYC সম্পূৰ্ণ কৰিব পাৰিব। তাৰোপৰি আহি পৰিছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই ল'ব লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক নাথাকিলে তেওঁলোকে PM কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ব। পৰৱৰ্তী খবৰ দিব বিচাৰিছোঁ, কোনো কাৰণতে বন্ধ নহয় ৰেচন। নিয়মিতভাৱে হিতাধিকাৰীয়ে পাই থাকিব ৰেচনৰ চাউল। 1 আগষ্টৰ পৰাই লাভ কৰিব দাইল, চেনি, চাউল, নিমখ। ইতিমধ্যে বহুতে প্ৰচাৰ কৰি আছিলে যে ৰেচনৰ সামগ্ৰীসমূহ বন্ধ হৈ যাব, চৰকাৰে ৰেচনৰ সামগ্ৰী বন্ধ কৰি দিব। এই ধৰণৰ প্ৰচাৰসমূহ ভুৱা বুলি প্ৰমাণিত হ'ল, কাৰণ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে নিয়মিতভাৱে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাই থাকিব ৰেচনৰ চাউল আৰু লগতে 1 আগষ্টৰ পৰাই পুনৰ লাভ কৰিব ৰেচনৰ দাইল, চেনি আৰু নিমখ। পৰৱৰ্তী খবৰ, নিজ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়াৰে পৰা মাচুল বৃদ্ধি কৰিব নোৱাৰিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মাচুল কিমান লয় সবিশেষ বিদ্যালয়ৰ জাননী ফলকত আঁৰি দিব লাগিব। ৰাজ্যখনত 13,000 ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সকলোৱে এই নিয়ম মানি চলাটো বাধ্যতামূলক, অন্যথা বাতিল হ'ব অনুজ্ঞাপত্ৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি চৰকাৰে এই ধৰণৰ কঠোৰ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিলে ৱাজেদ আলী চৌধুৰীৰ। আনুষ্ঠানিকভাৱে বিৰোধী দলপতিৰ মৰ্যাদা লাভ ৱাজেদ আলী চৌধুৰীৰ। পূৰ্বৰ দলপতিৰ দৰেই সকলো সাংবিধানিক অধিকাৰ পাব ৱাজেদ আলী চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, অব্যাহত আছে ইৰাণ আমেৰিকাৰ যুদ্ধ। ইৰাণৰ কেচম দ্বীপত আক্ৰমণ আমেৰিকাৰ। কুৱেইট আৰু বাহৰেইনত ক্ষেপণাস্ত্ৰ নিক্ষেপ তেহেৰানৰ। এতিয়াও শান্ত হোৱা নাই মধ্যপ্ৰাচ্য। পৰৱৰ্তী খবৰ, শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত আহিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত সোমাব। ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে 23 জুনত আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন। দিল্লীৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লীৰ ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ। নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা। আহতৰ পৰিয়াললৈ 50,000 টকাকৈ ঘোষণা। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াই উজনি অসম ত্যাগ কৰক। পুনৰ হুংকাৰ জাতীয় সংগ্ৰামী সেনা অসমৰ। শিৱসাগৰত মিয়াই মাটি ক্ৰয় কৰাক লৈ সৰব সংগঠনটো। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বেদখল উচ্ছেদৰ দাবী গৰিয়ামৰীয়াৰ। সন্দেহযুক্ত বাংলাদেশীৰ দখলমুক্ত কৰাৰ দাবী। মানকাছাৰৰ চৰকাৰী মাটিত উচ্ছেদৰ দাবী গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ। জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু উচ্ছেদৰ দাবী কৰিছে সংগঠনটোৱে। মানকাছাৰৰ প্ৰাক্তন বিধায়কৰ পুত্ৰক দুৰ্বৃত্তৰ আক্ৰমণৰ পাছতে সৰব হৈছে সংগঠনটো। বেদখলকাৰী উচ্ছেদৰ বাবে দাবী কৰিছে মানকাছাৰৰ গৰিয়ামৰীয়া সংগঠনে। পৰৱৰ্তী খবৰ, 61 বছৰ বয়সত পুনৰ বিবাহপাশত আবদ্ধ হ'ব বলিউডৰ অভিনেতা আমিৰ খান। জুলাইৰ 5 তাৰিখে 47 বছৰীয়া গৌৰী স্প্ৰেটৰ সৈতে জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব আমিৰ খানে।
পৰৱৰ্তী খবৰ, চিতু বৰুৱাই ফেচবুকত পুনৰ হুংকাৰ দিছে, শিৱসাগৰত মিয়া গাঁও গঢ়ি তুলিবলৈ দিয়া নহ'ব। শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ কুৱামৰা সত্ৰৰ সমীপত বৰপেটাৰ 4টা মিয়াই আহি মাটি কিনিছে। এসপ্তাহ সময় বান্ধি দিলোঁ। সেই মাটি মিয়াই আগৰ মালিকক ঘূৰাই দে, নহ'লে পৰিস্থিতি বেয়া হ'ব। এইখন শিৱসাগৰ হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই, ঐতিহাসিক ঠাই। ইয়াত মিয়া গাঁও গঢ়ি তুলিবলৈ দিয়া নহ'ব। এইদৰে চিতু বৰুৱাই ফেচবুক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, 5 জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম চৰকাৰৰ অধীনত 35 লক্ষ জনতাৰ দ্বাৰা 1 কোটি গছপুলি ৰোপণ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক যোগে এই ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, মিছন চেনেহজৰী, অসমৰ সোণালী মুগাক বিশ্বত নতুন পৰিচয়। মুগা অৰ্থনৈতিক নতুন গতি, 400+ কোটি টকাৰ উন্নয়নী ৰূপৰেখা। মুগা মূল্য শৃংখল শক্তিশালীকৰণ, কৃষক আৰু শিপিনীৰ আয় বৃদ্ধিৰ পদক্ষেপ। সোণালী মুগাক বিশ্বমানৰ বিলাসী ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ লক্ষ্য। ৰপ্তানি বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ সম্প্ৰসাৰণ। নিয়োগ আৰু উদ্যমিতাৰ নতুন সম্ভাৱনা সৃষ্টি। পৰৱৰ্তী খবৰ, পশ্চিমবংগত ভংগ কৰি দিয়া হ'ল তৃণমূল কংগ্ৰেছৰ সকলো সমিতি। ভংগ কৰি দিয়া হ'ল দলটোৰ সকলো সহযোগী সংগঠনৰ সমিতিসমূহো। মমতা বেনাৰ্জী আৰু তেখেতৰ সংগঠনৰ কিছু নেতাৰ মাজত মতামালিন্যৰ বাবেই ভংগ কৰা হ'ল তৃণমূল কংগ্ৰেছ। তৃণমূল কংগ্ৰেছৰ সকলো সমিতি ভংগ কৰাৰ লগতে তৃণমূল কংগ্ৰেছটো 2টা ভাগত বিভক্ত হয়। মমতা বেনাৰ্জীৰ পক্ষত আধা বিধায়ক আৰু অন্যফালে আধা বিধায়ক থাকে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাইকেল বিতৰণক লৈ তেখেতৰ ফেচবুকত এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে। 10,03,000 বিনামূলীয়া চাইকেল অসমৰ শিক্ষাৰ্থীৰ মাজত বিতৰণ 2023 পৰা 2026 বৰ্ষৰ ভিতৰত। সপোনৰ বাটত দূৰত্ব কাহানিও নহ'ব হেঙাৰ। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুলত এইবাৰ আহি পৰিছে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিবলৈ হ'লে হিতাধিকাৰীসকলে শীঘ্ৰেই এইকেইটা কাম কৰি ল'ব লাগিব, অন্যথা তেওঁলোকৰ বেংক একাউণ্টত নোসোমাব অৰুণোদয়ৰ টকা। অৰুণোদয় হিতাধিকাৰীসকলৰ আধাৰ লিংক থকাটো বাধ্যতামূলক। তদুপৰি অৰুণোদয় হিতাধিকাৰীসকলৰ পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ কৰিব লাগিব। স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব। বেংক একাউণ্টত ডিবিটি সুবিধা সক্ৰিয় হৈ থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগিব। সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। এই ধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও আহি পৰিছে। আৰু লগতে পৰৱৰ্তী কিস্তিত ধন আপুনি কেতিয়া লাভ কৰিব সেই সংক্ৰান্তত সম্পূৰ্ণ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক।